এরাম কথা নিষ্ঠাৰ নাপায় সেই কলেজত কৃষ্ণ কেনেকৈ ভক্তি কৰিব
এই প্ৰশ্নটো এতিয়া পৰীক্ষিতই খুব মৰি কৰিছে। তাৰ অন্তৰালে এটা কথাই আছে যে তেওঁ নিজৰ কথাও পাহৰি গ'ল, কিন্তু মই যে মৰি গৈ কলিযুগত জন্ম হোৱা সমস্ত লোকে অনাচাৰ ব্যভিচাৰ পাপত বিৰক্ত হৈ তেওঁলোকে কৃষ্ণৰ পৰা বিৰত হ'ব লগা হ'ব, তেওঁলোক নৰকগামী হ'ব, তেওঁলোকৰ মুক্তিৰ ব্যৱস্থাটো কি হ'ব? অৰ্থাৎ নিজৰ কথা নাভাবি অন্য জীৱৰ মংগলৰ কথা উদ্ধাৰৰ কথা চিন্তা কৰোঁতা জনে সমস্ত জগতকে তেওঁ যেন উদ্ধাৰ কৰিলে। এনেকুৱা এটা ভাৱেৰে তেওঁ যে প্ৰকৃততে ঋষি সাপৰ পৰা তেওঁ যে উদ্ধাৰ পাই গ'ল, তাৰ জীৱনতে তাৰ প্ৰমাণটো তেওঁ দি দিছে। এই প্ৰশ্নৰ জৰিয়তে আহি গৈছে, মই মৰাটো ডাঙৰ কথা নহয়, কিন্তু জগত কিয় মৰিব? তাৰ লগতে তেওঁৰ আৰু এটা ধৰ্ম আছে কি? সেই ধৰ্মটোৰ কথা তেওঁ নিজে অনুভৱ কৰা নাই যদিও সেইটো বগা গৈছে যে কলিযুগৰ প্ৰথম ৰজাজনে কৈছে পৰীক্ষিত, যি মুহূৰ্ততে কৃষ্ণ এই সংসাৰৰ পৰা গুচি গ'ল, সেই মুহূৰ্ততে কলিয়ে প্ৰৱেশ কৰিছে। যেতিয়া যুধিষ্ঠিৰে গম পাই গ'ল দিন দেৰিকে হ'লেও যে কৃষ্ণ আৰু সেইখন সংসাৰত নাই, তেওঁ উপলব্ধি কৰিলে যে কৃষ্ণ গ'ল যেতিয়া তাপৰ যুগ সমাপ্ত, কলিৰ যুগ আৰম্ভ, এই কলিৰ যুগত মোৰ কোনো কাম নাই। গতিকে পৰীক্ষিতক মাতি আনি সমস্ত ৰাজ্য ভাৰ বিষয় সংস্কৃতিৰ দায়িত্বটো অৰ্পণ কৰি গুচি গ'ল। গতিকে কলিৰ যুগৰ আৰম্ভণিতে যিজন ৰজা সেইজন হৈছে পৰীক্ষিত। গতিকে পৰীক্ষিতৰ নামতে গোটেই কলি যুগটো চলিব লাগিব। প্ৰতিষ্ঠাপক যিজন সেইজনৰ নামটো গোটেই সৃষ্টি চলি থকালৈকে চলি নাথাকিব নহয়। গতিকে কলিযুগৰ ৰজাজনে কলিযুগৰ মুক্তিৰ কথা যদি চিন্তা নকৰে, বাকী সমস্তে তাৰ দৰ্শনটো কেনেকৈ ল'ব? গতিকে এই নীতি ধৰ্ম আচাৰটো তেওঁৰ হৃদয়ত ভগৱন্তে খুন্দিয়াই দিছে আৰু তাৰ পৰিত্ৰাণৰ উপায়টো তেওঁৰ জৰিয়তেই জগতে পাব লাগিব। সেইজন ৰজা কলিযুগৰ ৰজাজনক আদি ৰজাজনক কলি গ্ৰাসতো পেলালে, তেওঁ অভিশপ্তও কৰিলে আৰু ভগৱন্তৰ ভাগৱত তত্ত্ব তেওঁ প্ৰদান কৰি ঋষি সাপক উদ্ধাৰ কৰি দিয়াৰ ব্যৱস্থাটো কলিযুগৰ আদিতে ভগৱন্তে লীলাৰ মাজেৰে সেইখিনি দৰ্শন জগতত দি থৈ গৈছে। গতিকে কলিযুগৰ নৰসকলৰ উদ্ধাৰৰ কাৰণে চিন্তা কৰিব লগা কি আছে যদি সেই বিষয়টো আমি ভালকৈ উপলব্ধি কৰোঁ। কিন্তু সেইকাৰণে এতিয়া এই প্ৰশ্নটো পৰীক্ষিতে সুধিছে সুকমণি যে কলি যুগৰ লোকসকলে কেনেকৈ দুৰ্মতি কলিৰ পৰা পৰিত্ৰাণ পাব? পাপ নষ্ট নহ'লে কৃষ্ণটো নাযায় মতি, কিমতে কৰিলে লোক কলিত দুৰ্গতি। গতিকে দুৰ্গতি নাশনৰ উপায় কলি যুগত কেনেকৈ সম্ভৱ হয়, এই তত্ত্বটো মোক হ'ব ওলায়। কৃষ্ণ Oh
যদি কোনোবা দৈত্য তেনেদৰে মোৰ শিশুকেইটাক ল'ৰাকেইটাক মোৰ পৰিয়ালক সমস্তকে খাই পেলাম বুলি নাশ কৰিম বুলি যদি খেদি আহে, এই কথাটো জনাৰ পিছত মোৰ মনটো স্থিৰ হৈ থাকিবনে? সমস্ত কলিযুগক নাশ কৰিবৰ কাৰণে কালৰূপী কলি আহি ৰৈ আছে, এতিয়া পৰীক্ষিত কেনেকৈ শান্ত হ'ব? সেইকাৰণে কৈছে কলিৰ বিষয়ে জনাৰ পিছত এতিয়া মোৰ স্থিৰ হোৱা নাই মনটো। নিজে প্ৰমাণটো পাই গ'ল কি বুদ্ধি কৌশল কৰি ইমান সুন্দৰভাৱে তেওঁ কাকতি মিনতি কৰিলে, তুমি মোক ৰক্ষা কৰা, তুমি মোক নামাৰিবা, ক'ৰবাত নহয় ক'ৰবাত মোক অকণমান ঠাই দিলেও মই থাকিব পাৰিম। তাৰপিছত গৈ বিচাৰি বিচাৰি যিখিনি ঠাই পালে সন্তুষ্ট নহ'ল। কৈছে মোৰ পৰিয়ালটো বৰ ডাঙৰ, এইখিনি ঠাই থকাটো মোৰ কাৰণে বৰ অসুবিধা হ'ব, আৰু অকণমান দিয়া। তাৰপিছত ক'লে হ'ব তুমি সোণত থাকিবা। যে সোণত থকা বুলি কোৱাৰ লগে লগে তেওঁ হাঁহি মাৰি তাৰ পৰা আঁতৰি গুচি গ'ল। কিন্তু পৰীক্ষিতে বুজিবই নোৱাৰিলে। সোণত তেওঁৰ ঠাইটো লোৱাৰ লগে লগে প্ৰথম দংশনটো তেওঁ কাক কেনেদৰে কৰিল পিছত গম পাই গ'ল যে সোণত ঠাই দিয়াৰ কাৰণে জৰাসন্ধৰ মুকুটটো যেতিয়া মই শিৰত পিন্ধি ল'লো, লগে লগে কলিয়ে মোক গ্ৰাস কৰি পেলালে। মোৰ মতে মই চলিব নোৱাৰা হৈ গ'লো। তেওঁ মোক লৈ গ'ল অধৰ্মী পন্থলৈকে, জীৱ হত্যা কৰিবৰ কাৰণে মোক লৈ গ'ল। তাৰপিছত সাধনাত বহি থকা পৰম ভক্তজনক মই ক্ৰোধ কৰিলো, তেওঁ মাৰিবৰ কাৰণে প্ৰযত্ন কৰিলো, মাৰিব নোৱাৰি মৰা সাপকে তেওঁক আৰি দিলো। কিমান অধৰ্মী কৰ্মৰ পিছত এতিয়া বুজিলো কিহৰ কাৰণে মোৰ এইটো হ'ল, যে কলিক যে মই ঠাই দিছিলো, কলিয়ে প্ৰথমতে মোকেই দংশন কৰিব। যে এই কলিয়ে গোটেই জগতক দংশন নকৰিব তাৰ কি কথা আছে? গতিকে তাৰ পৰা মই উদ্ধাৰ পোৱাৰ যিটো ব্যৱস্থা মই জগতক দি যাব লাগিব। সেইকাৰণে ভূতমণি কৈছে কেনেকৈ সম্ভৱ হ'ব এই কথাটো তুমি মোক কোৱা। কালৰূপে ঈশ্বৰৰ গতি কোন ধান, আদি পৰয়ৰ কহিও কেন মান, কোন যুগ ধৰ্ম ইটো চাৰিও যুগৰ, কহিও গুচুক কোনো সংশয় মনৰ। চাৰি যুগৰ চাৰিটা মহাধৰ্ম কথা আছে, সেই ধৰ্মৰ কথাটো মই জানিব লাগিব। সেই ধৰ্মৰ কথাটো জানিলে সেই যুগৰ লোকসকল কৰি যাব পাৰে। এইটো যুগ ধৰ্মৰ বিচাৰত কলি যুগৰ নৰসকলৰ তৰণৰ কিবা এটা উপায় আছে, কিন্তু সেই উপায়টোতো আমি অজ্ঞানী সকলেতো জানিব পৰা নাই। এতিয়া তোমাৰ পৰা জানিব লাগিব কি ধৰ্ম আচৰণ কৰিলে কলিৰ গ্ৰাসৰ পৰা মুক্ত হ'ব পাৰি। গতিকে তাৰ তত্ত্বটো মোক দিব লাগিব। কত পুণ্যৰ ফলত মই জীৱনৰ অন্তিম ক্ষণত তোমাক মই গুৰুৰূপে লগ পালো। কোনোদিন ভবাই নাছিল যে পৰীক্ষিতে যে এজন ব্ৰহ্মপুৰুষৰ ওচৰত তেওঁ শৰণ ল'ব, ব্ৰহ্মপুৰুষক যেন গুৰু হিচাপে তেওঁ পাব, ভাবিবই পৰা নাছিল। তাকো পাইছে কেতিয়া অভিশপ্ত হোৱাৰ সময়ত, দুৰ্গতি হোৱাৰ সময়ত তেওঁ সেই গুৰুৰ সন্ধান পাইছে। তেওঁ কিমান ভাগ্য হ'ব লাগিব।
আজি তেওঁ নিজে উল্লেখ কৰিছে কিমান পুণ্যৰ ফলত মই তোমাক গুৰুৰূপে পালো সংসাৰৰ কথা বুজিবৰ কাৰণে ঈশ্বৰৰ কথা বুজিবৰ কাৰণে তোমাৰ পৰাই মই সমস্তখিনি সম্ভৱ কৰিবলৈ মই সুবিধা পাইছো গতিকে সেইকাৰণে তোমাৰ আৰু মোৰ এয়াই যেন শেষ পৰিচয় কিন্তু এই পৰিচয়তে সমস্ত তত্ত্বখিনি মই লৈ যাব লাগিব এই তত্ত্বখিনি সমাজেও বা লোক সমাজেও পাব লাগিব এজনৰ উদ্দেশ্যে কোৱা কথাখিনি এজনেই যে শুনিছে সেইটো নহয় তেওঁ শুনোৱাৰ চলেৰে আন সমস্ত সেইখিনি নিশ্চয় প্ৰদান কৰাৰ ব্যৱস্থা ভগৱন্তে কৰে গতিকে এইকাৰণে কৈছে তুমি মোক ক'বা আৰু সেইখিনি কথা ময়ো ল'ম আৰু জগতৰ জীৱবিলাকেও সেইখিনি পোৱাৰ ব্যৱস্থা হ'ব গতিকে সেইকাৰণে কৈছে তুমি আৰু মই আজিয়ে শেষ দেখা দেখি ইয়াৰ পিছতো আৰু দেখা নাপাম 2-7 দিন সমাপ্ত হ'বৰ কাৰণে বেছিখন নাই গতিকে যিকোনো মুহূৰ্তত ঈশ্বৰৰ ইচ্ছাত যুগ ধৰ্মৰ বিচাৰত মই গুচি যাব লাগিব তুমিও মোৰ পৰা গুচি যাব লাগিব কিন্তু অন্তিম মুহূৰ্তৰ এই মহা সংবাদ গোটেই জগতত যাওঁতে হৈ ৰ'ব লাগিব যদিহে জীৱৰ কল্যাণকামী হয় এই আলোচনা আহক ইয়াৰ পিছত সুখমণি কি পৰমাৰ্থ